আপুনি ৰেল ষ্টেচন, আপুনি বাছ ষ্টেচন, আপুনি বজাৰ, আপুনি মাৰ্কেট, আপুনি বিভিন্ন ৰাজহুৱা ঠাইত এই চাৰিজন বাই ককাইক কেতিয়াবা একেলগে দেখা পাইছেনে? মই কিন্তু চাৰিজনক আজি একেলগে লগ পাই গৈছোঁ, গতিকে আপোনালোকৰ লগত সন্মুখত ভিডিঅ'টো তুলি ধৰিবলৈ সক্ষম হৈছোঁ। ভিডিঅ'টো মজাৰ হ'বলগীয়া আছে, সম্পূৰ্ণ ভিডিঅ' চাব। আৰু চাৰিজন বাই ককাইৰ ভিতৰত মাত্ৰ এজন আছে যি আমাৰ কাৰণে ভাল, বাকী তিনিজন কিন্তু আমাৰ কাৰণে বেয়া। কোনটো হয় কমেণ্ট কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ভালকৈ স্ক্ৰীণত চাওক আৰু ক'ব পাৰিব নেকি যে এই চাৰিজন বাই ককাইৰ ভিতৰত কোনজন আমাৰ কাৰণে খুব ভাল আৰু বাকী কোন তিনিজন আমাৰ কাৰণে বেয়া? যদি আপুনি প্ৰত্যক্ষ কৰি আপোনাৰ মাইণ্ডত আহিছে যে সঁচাকৈ আমাকে এটা চক্ৰই মানে বিপদে পৰিচালিত কৰিছে, আমাৰ শৰীৰক ধ্বংস কৰিছে। একেখন পৰিয়ালৰ চাৰিজন বাই ককাই লগ পালোঁ আৰু সেই চাৰিজন বাই ককাই আমাৰ শৰীৰৰ কাৰণে প্ৰায় 90% অৱদান ইহঁতৰ আছে। পিছে এই চাৰিজন বাই ককাইয়ে বিভিন্ন ধৰণে কাম কৰে, কিন্তু ইয়াৰ ভিতৰত এজন ভাইয়ে কিন্তু আমাৰ কাৰণে খুব ভাল কাম কৰে। আজি মই চাৰিজনক একেলগে পাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপুনি যদি আজিৰ পৰা এইসকলক ক'ৰবাত বেলেগ বেলেগ দেখিছে, আপুনি অলপ চাব যাতে ইহঁত আমাৰ শৰীৰৰ কাৰণে ক্ষতিকৰ নে আমাৰ শৰীৰৰ কাৰণে ভাল। অৰ্থাৎ আমাৰ শৰীৰৰ 90% পানী, আমাৰ বডিত 90% পানী আছে আৰু সেই পানীখিনিয়ে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কাম কৰে আৰু যিটোৰ কাৰণে আমাৰ শৰীৰটো সুস্থ থাকে। বিশেষকৈ ডক্টৰ বা বিভিন্ন ডক্টৰসকলে কোৱা মতে যে 90% পানী যাৰ শৰীৰত আছে সেইজন এজন সুস্থ নিৰোগী মানুহ। কিন্তু আপুনি ৰেল ষ্টেচনত, আপুনি বাছ ষ্টেচনত, আপুনি এয়াৰপৰ্টত, আপুনি দোকানত, আপুনি বজাৰত, আপুনি য'তেই নাযাওক কিয় পানী পাব। কিন্তু এই চাৰিজন বাই ককাক যদি আপুনি ক'ৰবাত দেখা পাইছে, আপুনি ইহঁতৰ পৰা অলপ বাচিব। অৰ্থাৎ আজিকালি কলা মাৰ্কেটত, বজাৰত কি কৰি দিয়া হৈছে, এই চাৰিজন বাই ককাক উলিয়াই দিয়া হৈছে মুনাফা আদায়ৰ কাৰণে। আৰু আমি সেই বাই ককাইসকলকে চিনাক্ত নকৰাকৈ আমি সকলোৱে খাই আছোঁ আৰু গৈ আছোঁ। অৰ্থাৎ বিছলাৰী পানীটো কিন্তু খুব দামী পানী হয় আৰু সেই পানীটো আমি সকলোৱে খাওঁ। কিন্তু মাৰ্কেটত সেই বিছলাৰীৰ সেই একে লেভেল দি, একে নামকৰণ কৰি মাৰ্কেটত বহুৱাই দিছে বিভিন্ন ধৰণৰ কলা বজাৰৰ মাৰ্কেট, আৰু সেই মাৰ্কেটত বিভিন্ন ধৰণৰ নকল পানীবিলাক আমাৰ কাৰণে যোগান ধৰিছে। আৰু আজি আমি সেই চাৰিজন বাই ককাক একেলগে লগ ধৰি আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ। আপুনি পানী যদি খাইছে আপুনি খুব ভালকৈ চাই খাব, কাৰণ বিছলাৰী কোনোবাই ব্ৰিলাৰী, কোনোবাই বেচিলাৰী, কোনোবাই ব্ৰিয়ালাৰী, বিভিন্ন নামাকৰণ দি মাৰ্কেটত বহুৱাই দিছে কলা বজাৰ। আৰু আমি সকলোৱে মাইণ্ডছেটত বিছলাৰী বুলি কয়, সেইটো খাই আমি গৈ আছোঁ, কিন্তু আমাৰ শৰীৰৰ বিভিন্ন অংগক শেষ কৰিছোঁ। ভিডিঅ'টো আপোনালোকে চাই ভাল পালে নে বেয়া পালে কমেণ্ট কৰিব। আৰু যদি কোনোবাক আপুনি দেখাব বিচাৰিছে যে এনেকুৱা মাৰ্কেটৰ পৰা বাচক, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক কামনা কৰিছোঁ। ধন্যবাদ।